8 social science এটা আমি চ্যাপ্টার ওয়াইজ গোটে আমি কি এমসিকিউজ পালো কি তোমার মেঘনা নাম কৈ থবই তলত কি নাম দিবই মেঘনা এই তিনিখন ৰিভাৰ লগা পাছত বাংলাদেশত এই তিনিখন ৰিভাৰ কি বুলি কোৱা হ'ব বা মেঘনা বুলি কোৱা হ'ব তাৰ আগতে কি বুলি কোৱা পদ্মা বুলি কোৱা হ'ব গুড মৰ্নিং অল অফ ইউ আজি আমি ক্লাছ 8 social science এটা আমি চ্যাপ্টার ওয়াইজ গোটেখিনি পঢ়িম আমি গ্ৰেড 4 পৰীক্ষাৰ কাৰণে আৰু লগতে আমি এই চ্যাপ্টাৰটো গোটেটো এনেকৈ আমি মেইন পইণ্টখিনি পঢ়াৰ লগতে আমি এমসিকিউজ যিখিনি পালো এই চ্যাপ্টাৰটো পঢ়ি পেলাই আমি ইয়াৰ পাছত আমি এমসিকিউজ খিনি পঢ়িম যে এই চ্যাপ্টাৰটোৰ পৰা আমি কি এমসিকিউজ পালো ঠিক আছে না সো আমি ক্লাছ 8 সোশ্যাল সায়েন্সৰ গ্ৰেড 3 আৰু গ্ৰেড 4 কাৰণে এটা সিৰিজ কন্টিনিউ কৰি আহি আছো আৰু তাৰে আমি আগতে 6টা চ্যাপ্টাৰ গোটেখিনি কৰিলো আৰু আজি আমি 10 নম্বৰ চ্যাপ্টাৰ 9 নম্বৰ চ্যাপ্টাৰ 8 নম্বৰ চ্যাপ্টাৰ ঠিক আছে না 8 9 10 এই তিনটা চ্যাপ্টাৰ আজি আমি সোশ্যাল সায়েন্স ক্লাছ 8 এমসিকিউ লগতে আমি যিখিনি বুজিবলগীয়া যিখিনি সৰু সৰু কনসেপ্ট আছিল সেই কনসেপ্টখিনি বিষয় আজি আমি চাম ঠিক আছে না সো আমি স্টাৰ্ট কৰো চ্যাপ্টাৰটো আৰু যিসকলে আমাৰ আগৰ ভিডিও কেইটা চোৱা নাই আগৰ সিৰিজ কেইটা আগৰ ভিডিও কেইটা চোৱা নাই সেইসকলে চাই ল'ব আৰু আমি আজিৰ পৰা কি কৰিছো এটা আপোনালোকৰ কাৰণে সহায় বুলি ক'ব লাগিব 199 আগতে আমাৰ প্ৰতিটো সাবজেক্টৰ কষ্ট আছিল ঠিক আছে না সো প্ৰতিটো সাবজেক্টত আগতে 199 কে পৰিছিল এতিয়া টোটাল সাবজেক্টত 169 পৰিব টোটাল সাবজেক্টত 169 পৰিব ঠিক আছে না সো হিষ্ট্ৰি পলিটিকেল জিওগ্ৰাফি সোমাই থাকিব আপোনাৰ তাত কাৰেন্ট এফেয়াৰ্স সোমাই থাকিব আপোনাৰ তাত এনসিআৰটি সিৰিজটো সোমাই থাকিব গ্ৰামাৰ থাকিব তাত আৰু কি থাকিব ৰিডিং কম্প্ৰিহেনশন উইথ আনসাৰ্স থাকিব ঠিক আছে না সো গোটেই সিৰিজটো 169 আজি পাই যাব যদি ক্লাছৰ শেষত পিডিএফ বোৰ লাগে আমাৰ এটা হোৱাটসএপ গ্ৰুপৰ লিংক আমি তলত দি দিছো আৰু এপটো ডাউনলোড কৰিবলৈ নাপাহৰিব বিদ্যা কোচিং কিতাপৰ বিদ্যা কোচিং কিতাপৰ এই এপ ডাউনলোড কৰি লব বিদ্যা কোচিং কিতাপ ফুল ফৰ্ম মাৰিব লাগিব হা সো ফুল ফৰ্ম মাৰি পেলাই আমাৰ এপটো ডাউনলোড কৰিবলৈ নাপাহৰিব ঠিক আছে আমি এতিয়া আৰম্ভ কৰিছো আমাৰ আজিৰ ক্লাছটো ইয়াত আমি এইকেইটা চোৱাৰ আগত আমি কেইটামান এমসিকিউ চাই লওঁ ফাৰ্স্ট আমি এমসিকিউ কেইটা চাই লওঁ কাৰণ এমসিকিউ কেইটা আগৰ চ্যাপ্টাৰৰ প্ৰশ্ন হয় ঠিক আছে তাৰ পাছত আমি সেইখিনি চাম ওকে ইয়াত কৈছে যে অষ্টম শ্ৰেণীৰ সমাজ বিজ্ঞান হোৱাট ইজ মেগালোপলিস মানে কি মেগালোপলিস ওয়ার্ডটোৱে কি বুজাইছে ঠিক আছে না সো সাউন্ড ক্লিয়ার আহি আছে না মোক কব কমেন্ট কৰিব যদি সাউন্ডটো বেয়া হয় ঠিক আছে না সো কি মেগালোপলিস ওয়ার্ডটোৱে কি মিনিং কৰিব মেগালোপলিস মানে এবিধ ব্যাকটেৰিয়া নেকি নগৰপুঞ্জক কয় নেকি নগৰীকৰণক কয় নে পৌৰ নিগমক কয় কাক কোৱা হয় মেগালোপলিস ওয়ার্ডটোৱে কি বুজায় তোমাৰ নগৰপুঞ্জ বুজায় ঠিক আছে না এটো আমাৰ চ্যাপ্টাৰ 8 আছে কো সোশ্যাল সায়েন্সৰ 8 ঠিক আছে সো এই ব্যাকটেৰিয়া নবুজায় নগৰীকৰণ নবুজায় পৌৰ নিগম নবুজায় কি বুজায় নগৰপুঞ্জ ঠিক আছে না সো বহুত কেইখন নগৰ উন্নত চহৰক একেলগে কি বুলি কোৱা হয় মেগালোপলিস বুলি কোৱা হয় নেক্সট কোৱেশ্চন আছে ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান ব্ৰহ্মপুত্ৰ নদীৰ মুঠ দৈৰ্ঘ্য কিমান ইয়াৰ অপচন কি আছে ইয়াৰ অপচন আছে যে 3000 কিলোমিটাৰ 2700 কিলোমিটাৰ 2906 কিলোমিটাৰ নে 5000 কিলোমিটাৰ সো এই কোৱেশ্চনটো আনসাৰ দিবৰ কাৰণে মই আনসাৰটো বাৰু দি দিছো আগতে কিন্তু আমি ব্ৰহ্মপুত্ৰ অকমান ইতিহাস জানিব লাগিব ডাইৰেক্ট আমাৰ এই প্ৰশ্নটো নাহিবও পাৰে আমাৰ বেলেগ ধৰণে আহিব পাৰে ঠিক আছে সো ব্ৰহ্মপুত্ৰ বিষয় অকমান চাই লওঁ মানে ব্ৰহ্মপুত্ৰ ইতিহাস চাই লওঁ মানে কোৰ পৰা ব্ৰহ্মপুত্ৰ ৰিভাৰখন আহিছে সেই বিষয় আমি অকমান চাই ললে ভাল হ'ব ঠিক আছে নে ব্ৰহ্মপুত্ৰ কৰ পৰা আহিছে ব্ৰহ্মপুত্ৰ তোমাৰ কালি আপলোড হৈ গল তাত 50 পে কৰিব লাগে সেই হোৱাটসএপ গ্ৰুপটোত 50 পে কৰিব লাগে হয় ওকে টিবেটৰ কোপা আহিছে তোমাৰ ব্ৰহ্মপুত্ৰ নদীখন টিবেটৰ কৈলাশ পৰ্বতৰ ওচৰৰ তোমাৰ কি তামচুক খাম্বালা চাবা দেই ব্ৰহ্মপুত্ৰখন মই এবাৰ দেখাই দিছো উপনদী কেইখন দেখাই দিছো মই ঠিক আছে সো ব্ৰহ্মপুত্ৰ কি হয় তোমাৰ চাইনাৰ কোপা হে তামচুক খাম্বালা ওকে তামচুক খাম্বালাৰ পৰা কি হয় ব্ৰহ্মপুত্ৰ নদীখন বৈ যায় ঠিক আছে তামচুক খাম্বালা নামৰ জেগা এডোখৰ পৰা তাত থকা হিমবাহটোৰ নাম ক'ব পাৰিবনে ব্ৰহ্মপুত্ৰ অৰিজিনেট হোৱা হিমবাহটোৰ নাম কি বাৰু কি গ্লেচিয়াৰ কোনটো গ্লেচিয়াৰ পৰা আহিছে চেমায়ংডুং ওকে চেমায়ংডুং গ্লেচিয়াৰ ওকে গ্লেচিয়াৰটোৰ নাম কি গ্লেচিয়াৰটোৰ নাম হ'ল জেগাডোখৰ নাম হ'ল প্লেচডোখৰ নাম হ'ল কি চাইনাৰ টিবেটৰ তোমাৰ টিবেটৰ কৈলাশ নদী মানে সৰি কৈলাশ নদী নহয় টিবেটৰ কৈলাশৰ ওকে কৈলাশ পৰ্বত যে আছে সেই কৈলাশ পৰ্বতৰ ওচৰৰ পৰা আহিছে কি আহিছে তোমাৰ তামচুক খাম্বালা নামৰ জেগাডোখৰ পৰা কি আহিছে প্লেচ তোমাৰ ইয়াৰ একদম এপ্ৰোপ্ৰিয়েট প্লেচটো কি হ'ল তোমাৰ তামচুক খাম্বালা নামৰ পৰা ব্ৰহ্মপুত্ৰ জেগা অৰিজিনেট হৈছে আৰু হিমবাহটোৰ নাম কি হিমবাহ কোনটো হিমবাহৰ পৰা সদায় এখন নৈ কি হয় তোমাৰ জেনেৰেলি হিমবাহৰ পৰা ওলাই তাৰমানে কি ধৰি লোৱা এখন পাহাৰ হয় ঠিক আছে না এখন পাহাৰ হয় এই পাহাৰখনৰ তোমাৰ কি হ'ব এটা জেগাৰ পৰা কি হ'ব তোমাৰ নৈ এখন বৈ আহিব সো নৈখন তোমাৰ গ্লেচিয়াৰ হ'ব মানে বৰফ গলি পেলাই নৈখন এনেকৈ তোমাৰ বৈ আহিব ঠিক আছে না নৈখন এনেকৈ বৈ আহিব ঠিক আছে সো বৈ হোৱা যিটো গ্লেচিয়াৰ হয় সেই গ্লেচিয়াৰটোৰ নাম কি হ'ব সেই গ্লেচিয়াৰটোৰ নাম কি ক'লো মই সেই গ্লেচিয়াৰটোৰ নাম কি আছিলে চেমায়ংডুং কি কৈছিলা চেমায়ংডুং নামৰ এটা গ্লেচিয়াৰ পৰা বৈ আহিছে গ্লেচিয়াৰটোৰ নাম কি চেমায়ংডুং
মা ইয়ংডুং নামৰ গ্লেচিয়াৰটোৰ পৰা কি হৈছে তোমাৰ ব্ৰহ্মপুত্ৰ নৈখন বৈ আহিছে ঠিক আছে ব্ৰহ্মপুত্ৰ নৈখনৰ দৈৰ্ঘ্য তোমাৰ 2906 কিলোমিটাৰ টোটেল দৈৰ্ঘ্য 2906 কিলোমিটাৰ ক'ৰ পৰা এই উদ্গমৰ ঠাইৰ পৰা তোমাৰ মোহনালৈকে নদী মোহনা মানে মাউথ অফ দা ৰিভাৰ মানে নৈখন য'ত শেষ হৈছেগে ঠিক আছে নে মাউথ অফ দা ৰিভাৰলৈকে কিমান দৈৰ্ঘ্য কৈছে 2906 কিলোমিটাৰ ইয়াৰ দৈৰ্ঘ্য ঠিক আছে যদি ব্ৰহ্মপুত্ৰখন ক'ৰ পৰা আহি পেলাই কেনেকে দি আমাৰ অসমত প্ৰৱেশ কৰিছে সেই বিষয়ে চাবলৈ ভাৰতত কেনেকে প্ৰৱেশ কৰিছে আমি সেই বিষয়ে অকমান চাই লওঁ ঠিক আছে সো ব্ৰহ্মপুত্ৰখন তোমাৰ টিবেটৰ পৰা আহিছে মই ক'লো চাইনাৰ পৰা আহিছে চাইনাত আকৌ ব্ৰহ্মপুত্ৰখনৰ নামটো বেলেগ চাইনাত ইয়াক চাংপো বুলি কয় চাইনাত ব্ৰহ্মপুত্ৰখনৰ নাম তোমাৰ কি বুলি কয় চাংপো বুলি কয় ভিজিবিলিটি আছে নাই সিমান ওপৰলৈকে চোৱাচোন ফ্ৰেমত কভাৰ কৰিছে চাংপো ওকে চাংপো ঠিক আছে নে চাংপো ওকে এইটো কাট খাই গৈছে তোমাৰ চাংপো কি বুলি কোৱা হয় ক'ত চাংপো বুলি কোৱা হয় তোমাৰ চাইনাত ইয়াক চাংপো বুলি কোৱা হয় এই চাংপোখন তোমাৰ কি হৈছে তোমাৰ আহি এইফালে দি কৈছে তোমাৰ এই অৰুণাচলত এণ্টাৰ কৰিব ই কি হ'ব এই অৰুণাচলৰ নামচা বাৰুৱা পৰ্বতৰ ওচৰত দি ভাৰতলৈ এনেকে এণ্টাৰ কৰিব ঠিক আছে নে নামচা বাৰুৱা পৰ্বত নাম শুনিছা চ' হিমালয়খন ক'ৰ পৰা ক'লৈকে আছে হিমালয়খন তোমাৰ ক'ত আছে এই পাকিস্তানৰ নাংগা পৰ্বতৰ পৰা এনেকে আছে হয় নে পাকিস্তানৰ নাংগা পৰ্বতৰ পৰা ক'ত আছে নাংগা পৰ্বতৰ পৰা অৰুণাচলৰ তোমাৰ কি নামচা বাৰুৱালৈকে কি আছিলে নামচা বাৰুৱালৈকে কি আছিলে হিমালয় আছিলে চ' এই নামচা বাৰুৱাতে কি হয় তোমাৰ এই অৰুণাচল প্ৰদেশৰ নামচা বাৰুৱা প্ৰদেশটোতে এই জেগাডোখৰতে তোমাৰ কি হয় ব্ৰহ্মপুত্ৰ নৈ ভাৰতত প্ৰৱেশ কৰে ঠিক আছে নে ভাৰতত প্ৰৱেশ কৰে আৰু এই জেগাডোখৰ নাম কি তোমাৰ অৰুণাচল প্ৰদেশ অৰুণাচল ওকে এই অৰুণাচল প্ৰদেশতে কি হয় তোমাৰ ভাৰতত প্ৰৱেশ কৰে আখৰবিলাক ক্লিয়াৰিটি চাবা ঠিক আছে এক ছেকেণ্ড ঠিক আছে নহয় সাউন্ড ক্লিয়াৰ ওকে ঠিক আছে এই অৰুণাচল প্ৰদেশতে কি হয় তোমাৰ ব্ৰহ্মপুত্ৰ আহি পেলাই ভাৰতত প্ৰৱেশ কৰিব ঠিক আছে এই তললৈ আহি আৰু ব্ৰহ্মপুত্ৰখনৰ তোমাৰ অৰুণাচলৰ নামটো হৈ যাব চিয়াং তাত তোমাৰ কি বুলি নাম দিব তেওঁলোকে তাত মাতিব চিয়াং বুলি ক'ব চিয়াং ঠিক আছে তো চিয়াং আহি তোমাৰ অৰুণাচললৈ নামি আহি পেলাই তলত তোমাৰ এটুকুৰা পৰা জেগা পাব আৰু তোমাৰ পাছিঘাট বুলি ক'ব কি বুলি ক'ব পাছিঘাট ওকে এই পাছিঘাটৰ ওচৰত দুখন ৰিভাৰ লগ পাব দুখন ৰিভাৰ কি হ'ব তোমাৰ এই ক'ত লাগিব এই দুখন ৰিভাৰ লাগি গ'ল তোমাৰ ব্ৰহ্মপুত্ৰত সেই দুখন ৰিভাৰ নাম হ'ল তোমাৰ এখন হ'ল তোমাৰ দিবাং আৰু এখন হ'ল তোমাৰ কি লোহিত এখন হ'ল দিবাং আৰু এখন হ'ল লোহিত এইখিনি মনত ৰাখিবা চ' 59 খন আৰু 33 খন ৰিভাৰ মনত ৰাখিবা সৰি 57 আৰু 33 উত্তৰ আৰু দক্ষিণ বাহিনী ৰিভাৰ ঠিক আছে নে উত্তৰ আৰু দক্ষিণ বাহিনী ৰিভাৰ উত্তৰ বাহিনী 57 আৰু দক্ষিণ বাহিনী 33 খন ব্ৰহ্মপুত্ৰ ওকে চ' দিবাং আৰু লোহিত এই দুখন ৰিভাৰ অৰুণাচলৰ পাছিঘাটত কি হয় তোমাৰ ব্ৰহ্মপুত্ৰত লগ লাগে ঠিক আছে আৰু পাছিঘাটৰ পৰা শদিয়ালৈকে ব্ৰহ্মপুত্ৰৰ নাম থাকে তোমাৰ কি দিহাং ঠিক আছে নে পাছিঘাটৰ পৰা ব্ৰহ্মপুত্ৰখন নাম ক'লৈকে হয় শদিয়ালৈকে পাছিঘাটৰ পৰা শদিয়ালৈকে নাম কি হ'ব দিহাং ঠিক আছে দিহাং ওকে নেক্সট তোমাৰ এই অকমান দূৰ গৈ তোমাৰ ডিব্ৰুগড়ত তোমাৰ আৰু এখন ৰিভাৰ আহিব আৰু এফালে এখন তুমি ৰিভাৰ পাবা হয়নে তুমি অকমান সোৱণশিৰি বুলি এখন ৰিভাৰ পাবা ইয়াত ব্ৰহ্মপুত্ৰ কি হ'ব তোমাৰ সোৱণশিৰি বুলি এখন ৰিভাৰ লগ লাগিব আহি পেলাই আৰু এখন ৰিভাৰ মানস ৰিভাৰ লগ লাগিব হয়নে এই মানস ৰিভাৰ তোমাৰ কৈ ভূটান অৰিজিন হ'ব হয়নে ভূটানৰ ৰিজনৰ পৰা কোন আহিব মানস ৰিভাৰ আহিব ঠিক আছে ভূটানৰ ফালৰ পৰা কি আহিব মানস ৰিভাৰ আহিব আৰু মানস ৰিভাৰত তোমাৰ কি আছে মানস নেশ্যনেল পাৰ্ক আছে ঠিক আছে মানস নেশ্যনেল পাৰ্ক আছে আৰু ইয়াত আমি নদী দ্বীপ পাম এখন আমি তাক কি বুলি কয় মাজুলী বুলি ক'ব হয়নে মাজুলী আমি নদী দ্বীপ ইয়াত পাই যাম ইয়াত মাজুলী নদী দ্বীপ পাই যাম ঠিক আছে চ' তেনেকে আৰু এখন তোমাৰ ছিকিম ফালৰ পৰা এখন ৰিভাৰ আহি পেলাই লগ লাগিব সেই ৰিভাৰখনৰ নাম হ'ব তোমাৰ তিষ্টা ওকে তিষ্টাখন ক'ৰ পৰা আহিব তোমাৰ ছিকিমৰ ফালৰ পৰা এখন ৰিভাৰ আহিব সেইখনৰ নাম হ'ব কি তিষ্টা ওকে ছিকিমৰ পৰা অহা ৰিভাৰখনৰ নাম তিষ্টা এইখন নাম হৈ গ'ল তিষ্টা ৰিভাৰ ঠিক আছে চ' এনেকে দি গৈ কি হ'ব আৰু ব্ৰহ্মপুত্ৰখনৰ বাংলাদেশৰ নাম কি বাংলাদেশৰ নাম কি যমুনা নহয় যমুনা ঠিক আছে নে ব্ৰহ্মপুত্ৰৰ নাম হৈ গ'ল কি বাংলাদেশৰ ব্ৰহ্মপুত্ৰখনৰ নাম কি হ'ব যমুনা ঠিক আছে ওকে যমুনাখন এনেকে মানে ব্ৰহ্মপুত্ৰ এনেকে দি বৈ থাকিব বাংলাদেশত সোমালে আৰু নাম কি ল'লে বাংলাদেশৰ নাম ল'লে কি তোমাৰ যমুনা ওকে আৰু এখন তোমাৰ এই তল ফালৰ পৰা এখন এই মিজোৰাম চাইডৰ পৰা এখন নৰ্থ ইষ্টৰ চাইডৰ পৰা এখন ৰিভাৰ আহি থাকিব সেই ৰিভাৰখনৰ নাম হ'ব তোমাৰ বৰাক এইফালৰ পৰা এখন ৰিভাৰ আহিব সেই ৰিভাৰখনৰ নাম কি হ'ব সেই ৰিভাৰখনৰ নাম হৈ যাব বৰাক ঠিক আছে এইফালে এখন ৰিভাৰ আহিলে কি বৰাক নামৰ এখন ৰিভাৰ আহিলে ওকে বৰাক ঠিক আছে ওকে এতিয়া আমি চাবলৈ বুজা অকল ব্ৰহ্মপুত্ৰ যে এনেকে দি আহিলে ইয়াত গংগা নৈ ক'ত গ'ল গংগা নৈটো লাগিব হয়নে চ' গংগা থাকিব লাগিব নাই গংগা থাকিব লাগিব চাইলেণ্ট গংগা থাকিব লাগিব চ' গংগা কি হ'ব তোমাৰ গংগা ক'ৰ পৰা উৎপত্তি হ'ব গংগা তোমাৰ উৎপত্তি হ'ব ক'ৰ পৰা তোমাৰ UK07 কি আছিলে নামটো
আহি গ'ল নহয় তোমাৰ একেবাৰে ওপৰত থকা ষ্টেটখনৰ নামটো কি আছিলে কমেণ্ট কৰা ওকে উত্তৰাখণ্ড এই উত্তৰাখণ্ডৰ তোমাৰ গৌমুখ নামৰ ঠাইৰ পৰা গংগোত্ৰী গ্লেচিয়াৰ পৰা তোমাৰ কি আহিব গংগা ৰিভাৰ আহিব ঠিক আছে নে গংগা ৰিভাৰ আহিব আৰু গংগা ৰিভাৰখন তোমাৰ এই উদ্গমস্থলীত নাম হ'ব তোমাৰ ভাগীৰথী তাৰ পৰা ইয়াৰ কি নাম হ'ব গংগা নাম পৰিব ঠিক আছে সো গংগা নৈ তোমাৰ ওপৰেদি এখন ৰিভাৰ আহি লগ লাগিব সেই ৰিভাৰখনৰ নাম কি হ'ব সেই ৰিভাৰখনৰ নাম কি হ'ব অলকানন্দা যি ঠাইত অলকানন্দাই লগ লাগিছে সেই ঠাইৰ নাম কি হ'ব তোমাৰ দেৱপ্ৰয়াগ বুলি কোৱা হ'ব ঠিক আছে দেৱপ্ৰয়াগ বুলি কোৱা হ'ব আৰু তোমাৰ ওপৰলে আৰু তোমাৰ ওপৰেদি আৰু কেইবাখনো ৰিভাৰ আহি পেলাই গংগাত আহি লগ লাগে সেইখন তোমাৰ নাম কি হ'ব ৰামগংগা গোমতী ঘাগৰা গণ্ডক আৰু মহানন্দা ঠিক আছে মহানন্দা ঠিক আছে এইখন আহিলে আৰু ইয়াৰ শৰ্ট ফৰ্ম কি তোমাৰ ৰিলায়েন্স থ্ৰিজিকা মালিক ৰিলায়েন্স থ্ৰিজিকা মালিক ঠিক আছে নে ৰিলায়েন্স থ্ৰিজিকা মালিক এইটো শৰ্ট টিক হৈ গ'ল ঠিক আছে সো কি হ'ল ৰামগংগা গোমতী ঘাগৰা গণ্ডক আৰু মহানন্দা এইখন ৰিভাৰ আহিব সো এই গংগা নৈখন তোমাৰ দুভাগ হ'ব এখন তোমাৰ হুগলী নামেৰে যাব সোমাব তোমাৰ কলকাতাত সোমাব আৰু এখন তোমাৰ এনেকেদি ক'ত যাবগে আৰু এখন তোমাৰ কি বাংলাদেশত সোমাব আৰু ই তোমাৰ ক'ত লগ লাগিব ব্ৰহ্মপুত্ৰত গৈ লগ লাগিবগে ঠিক আছে ই কিবা তোমাৰ ব্ৰহ্মপুত্ৰত গৈ লগ লাগিবগে ইয়েছ ব্ৰহ্মপুত্ৰত গৈ লগ লগাৰ পাছত ইয়াৰ নাম কি হ'ব তোমাৰ মেঘনা নাম কৈ থবই তলত কি নাম দিবই মেঘনা এই তলৰ পাৰত কি নাম হ'ব ইয়াৰ মেঘনা নাম হ'ব ঠিক আছে সো তিনিখন ৰিভাৰ লগ লগাৰ পাছত বাংলাদেশত এই তিনিখন ৰিভাৰ কি বুলি কোৱা হ'ব আমাৰ মেঘনা বুলি কোৱা হ'ব তাৰ আগতে ইয়াক কি বুলি কোৱা পদ্মা বুলি কোৱা হ'ব আৰু যে তিনিখন লগ লাগিব বৰাক ব্ৰহ্মপুত্ৰ আৰু গংগা লগ লগাৰ পাছত ইয়াক নাম কি দিয়া হ'ব মেঘনা বুলি কোৱা আৰু মেঘনা কি কৰিব তোমাৰ বাংলাদেশত গৈ পেলাই ডেল্টা বনাব ডেল্টা মানে বৰদ্বীপ আমি সকলোৱে জানো নে যে নৈখনৰ তোমাৰ স্পীড কমি যোৱাৰ পাছতে কি কৰি এই সেডিমেন্ট বিলাক কি জাবৰ জোথৰ বিলাক কি কৰি এৰি যাবলৈ লয় হয়নে আৰু কি বনাই ডেল্টা বৰদ্বীপ বনাই হয়নে বৰদ্বীপ বনাই ওকে এই বৰদ্বীপ বিলাক কি হয় ইয়াত বনাই ঠিক আছে সো আটাইতকৈ ডাঙৰ ডেল্টা কি হয় তোমাৰ সুন্দৰবন ডেল্টা আটাইতকৈ ডাঙৰ ডেল্টা কি হ'ব সুন্দৰবন ডেল্টা তাত তোমাৰ কি পোৱা যায় মেংগ্ৰোভছ ফৰেষ্ট পোৱা যায় হয়নে মেংগ্ৰোভছ ফৰেষ্ট পোৱা যায় তাত হয়নে সুন্দৰবন ডেল্টা ওকে তাহাঁতি তাত কি বুলি কয় তাহাঁতৰ মেঘনা ডেল্টা বুলি কয় এইটো একচুৱেলি কি হয় তোমাৰ গংগা ব্ৰহ্মপুত্ৰ ডেল্টা হয় ঠিক আছে সো এইখন কি হয় তোমাৰ গংগা ৰিভাৰ হৈ গ'ল আৰু ইফালে কি ব্ৰহ্মপুত্ৰ আমি অৰিজিন গম পালো নে ইয়াৰ দৈৰ্ঘ্য কিমান 2000 ব্ৰহ্মপুত্ৰৰ দৈৰ্ঘ্য 2906 কিলোমিটাৰ ঠিক আছে 2906 কিলোমিটাৰ ঠিক আছে ওকে সো ব্ৰহ্মপুত্ৰ অৰিজিন কি হ'ল তোমাৰ চাইনা তোমাৰ টিবেটৰ কি হৈ গ'ল টিবেটৰ কৈলাশ পৰ্বত হয়নে কৈলাশৰ পৰ্বতৰ পৰা টিবেটৰ পৰা কি হ'ব অৰিজিন হ'ব ইয়াক চাইনাত চাংপো বুলি কোৱা হ'ব ইয়াক অৰুণাচলত চিয়াং বুলি কোৱা হ'ব পাছিঘাটৰ পৰা শদিয়ালৈকে নাম কি হ'ব ইয়াৰ নাম দিহেং হ'ব আৰু ইয়াৰ তোমাৰ দুখন ৰিভাৰ লোহিত আৰু দিবাং ক'ত লগ লাগিব পাছিঘাটত লগ লাগিব ওকে তাৰ পৰা এনেকে তললে আহি পেলাই ক'ত লাগিব আহি পেলাই বাংলাদেশত এণ্টাৰ কৰিব ঠিক আছে নে ই কি বাংলাদেশত এণ্টাৰ কৰিব ঠিক আছে ব্ৰহ্মপুত্ৰৰ বিষয়ে কেতিয়াবা পঢ়িব লাগিব নি ব্ৰহ্মপুত্ৰৰ বিষয়ে ডাউট থাকিব নি না একো ডাউট নাই ঠিক আছে আৰু ইয়াৰ উত্তৰ বাহিনী নদী কেইখন উত্তৰ বাহিনী নদী কেইখন বুলি কৈছিলো উত্তৰ বাহিনী নদী কিমান কৈছিলো 57 আৰু দক্ষিণ দিশৰ পৰা যোৱা নদী দক্ষিণ উপনদী কিমান আছে দক্ষিণ বাহিনী উপনদী 33 টোটেল তোমাৰ কিমান হৈ গ'ল উপনদী এইখিনি কি হয় তোমাৰ ব্ৰহ্মপুত্ৰ কি হয় উপনদী ট্ৰিবিউটৰী মানে উপনদী ঠিক আছে ট্ৰিবিউটৰী মানে এৰি দিয়া নহয় কি হয় ট্ৰিবিউটৰী মানে উপনদী উত্তৰ বাহিনী 57 আৰু দক্ষিণ বাহিনী 33 খন ৰিভাৰ কমপ্লিট এখিলৈকে ব্ৰহ্মপুত্ৰ আৰু কোডাউট নাই নেক্সট কোৱেশ্চন নেক্সট কি আছে ওকে নেক্সট কোৱেশ্চন ব্ৰহ্মপুত্ৰ হৈ গ'ল চুকাফাৰ পাছত আহোমৰ কেইজন ৰজাই অসমৰ ৰাজত্ব কৰিছিল চুকাফাৰ পাছত অসমত তোমাৰ 39 জন ৰজাই ৰাজত্ব কৰিছিল ঠিক আছে নে চুকাফাৰ পাছত অসমত কিমান জনে 39 জন ৰজাই কৈছিলে ৰাজত্ব কৰিছিলে ঠিক আছে ওকে নেক্সট কোৱেশ্চন ফাচেংমুং বৰগোহাঁইৰ পত্নীৰ নাম কি জয়মতী নেকি নহয় বৰৰজা ফুলেশ্বৰী নহয় ওকে কি হয় তোমাৰ মূলা গাভৰু কি হয় মূলা গাভৰু ওকে তুবকৰ বিৰুদ্ধে তেওঁ যুদ্ধ কৰি পেলাই মৃত্যুবৰণ কৰিছিল কাৰণ কি তেওঁ গিৰিয়েক ফাচেংমুঙক তেওঁলোকে কৈছিলে হত্যা কৰিছিলে আৰু সেইকাৰণে তেওঁ পুতক তুলিবৰ কাৰণে কি কৈছিলে সেই তুবকৰ বিৰুদ্ধে যুদ্ধ কৰি পেলাই তেওঁ প্ৰাণাহুতি দিছিলে দিহিঙীয়া ৰজা বুলি কাক জনা যায় ফাচেংমুঙক জনা যায় চুহুংমুঙক জনা যায় চুকাফাক জনা যায় নে গদাধৰ সিংহক জনা যায় ঠিক আছে নে সো ইয়াৰ ডিটেইল আমি ক্লাছ কৰি আছো ঠিক আছে সো এইকেইটা আমাৰ হল 8ৰ এমসিকিউজ ওকে ক্লাছ 8ৰ সোশিয়েলৰ চেপ্টাৰ মতে আমি যিখিনি পাইছো আমি সেইখিনি লৈ আহিছো ঠিক আছে ফাচেংমুং নহয় চুকাফা নহয় গদাধৰ সিংহ নহয় ইয়াৰ আনসাৰ কি চুহুংমুং ওকে চুহুংমুং আহোম বুৰঞ্জী সংকট কাল বুলি কাক কোৱা হয় আহোম বুৰঞ্জী সংকট কাল বুলি কোনটো টাইম পিৰিয়ডক কোৱা হয় 1500 পৰা 1600 কোৱা হয় নে 1603 পৰা 1673 কোৱা হয় নে 1673 পৰা 1681 কোৱা হয় আহোম বুৰঞ্জী সংকটৰ সময় বুলি কোনটো কোৱা হয় কোৱা
ওকে 1603 পৰা কি হ'ব 1673 যিটো সময় এইটো সংকট সময় বুলি কোৱা হয় কিয় কোৱা হয় কাৰণ এই সময়টোতে কি হৈছিল তোমাৰ আহোম আৰু এই সময়টোতে আহোম আৰু কি হৈছিল তোমাৰ মোগলৰ কনফ্লিক্ট চলি আছিলে আহোম আৰু মোগলৰ কনফ্লিক্ট চলি আছিলে ওকে সো কাৰ দিনৰ পৰা আৰম্ভ হৈছিলে ইয়া এই কনফ্লিক্ট আহোম মোগলৰ কনফ্লিক্ট কাৰ দিনতে আৰম্ভ হৈছিলে বিবাদ কাৰ দিনতে আৰম্ভ হৈছিলে ইয়েছ প্ৰতাপ সিংহৰ দিনতে আৰম্ভ হৈছিলে হয়নে সো প্ৰতাপ সিংহৰ দিনৰ পৰা আৰম্ভ হৈ আছিলে প্ৰতাপ সিংহৰ দিনতে প্ৰতাপ সিংহৰ দিনৰ পৰা এই বিবাদ আৰম্ভ হৈছিলে আৰু তোমাৰ কাৰ দিনলৈকে চলিলে এই তোমাৰ কাৰ দিনলৈ চলিলে উদয়াদিত্য সিংহৰ দিনলৈকে আহোম মোগলৰ কি চলিলে সংঘাত চলিলে হয়নে ঠিক আছে আৰু ই শেষ কেতিয়া হৈছিলে তোমাৰ চিলাৰায় যেতিয়া যুদ্ধ কৰিছিলে কাৰ বিৰুদ্ধে চিলাৰায় নহয় তোমাৰ কি আছিলে নামটো কি আছিলে লাচিত বৰফুকন ঠিক আছে এই লাচিত বৰফুকনৰ লগত তোমাৰ ৰাম সিংহৰ যেতিয়া যুদ্ধ হৈছিলে সেই যুদ্ধতে এই বিবাদ অন্ত পৰিছিলে ঠিক আছে ওকে আহোম মোগলৰ শেষৰখন যুদ্ধ কেতিয়া হৈছিলে আহোম মোগলৰ শেষৰখন যুদ্ধৰ নাম কৈছো মই তুমি চনটো কোৱা নাম হ'ল তোমাৰ ইটাখুলি যুদ্ধ আৰু চনটো কোৱা মই যুদ্ধৰ নাম কলো Yes, 1682 কাৰ দিনত হৈছিলে গদাধৰ সিংহৰ দিনত হৈছিল আৰু এখন কি তোমাৰ শেষৰখন যুদ্ধ কাৰ আহোম আৰু মোগলৰ শেষৰখন যুদ্ধ কাৰ দিনত হৈছিলে তোমাৰ গদাধৰ সিংহৰ দিনত হৈছিলে গদাধৰ সিংহৰ দিনত কি হৈছিলে আহোম মোগলৰ শেষৰখন যুদ্ধ হৈছিলে যিখন তোমাৰ ইটাখুলি যুদ্ধ বুলি কোৱা হয় ঠিক আছে ইয়াণ্ডাবু সন্ধি কেতিয়া হৈছিলে 1826 চনত 1826 চনত কি তোমাৰ ইয়াণ্ডাবু সন্ধি হৈছিলে আৰু এই সন্ধিৰ মতে কি হ'ল অসমৰ তোমাৰ গৌৰৱোজ্জ্বল যিটো আহোমৰ শাসন আছিলে সেই শাসন সম্পূৰ্ণৰূপে কাৰ হাতলৈ হস্তান্তৰ কৰা হ'ল ইংলিছ ইষ্ট ইণ্ডিয়া ব্ৰিটিছৰ হাতলৈ ইয়াক দি দিয়া হ'ল হয়নে সো ব্ৰিটিছৰ হাতলৈ অসমৰ শাসন ট্ৰান্সফাৰ কৰা হ'ল কাৰ মতে তোমাৰ ইয়াণ্ডাবু সন্ধিৰ চুক্তিৰ মতে ঠিক আছে সো এইটা জানি লোৱা যে কোনজন ৰজাই ক'ত চৰাইদেউ ক'ত ৰাজধানী পাতিছিলে স্বৰ্গদেউ চুকাফাৰ ৰাজধানী ক'ত পাতিছিলে স্বৰ্গদেউ চুকাফাৰ ৰাজধানী আছিল তোমাৰ চৰাইদেউত আছিলে স্বৰ্গদেউ চুডাংফা বা বামুণী বামুণী কোঁৱৰ বুলি কোৱা হয় তেওঁৰ ৰাজধানী কৈছিল স্বৰগুৱাত আছিলে স্বৰ্গদেউ চুহুংমুং দিহিঙীয়া ৰজাৰ বকতাত আছিলে স্বৰ্গদেউ শুক্লেনমুং গড়গুৱা ৰজাৰ ৰাজধানী গড়গাঁৱত আছিলে ৰুদ্ৰসিংহৰ ৰাজধানী ৰংপুৰত আছিলে আৰু স্বৰ্গদেউ গৌৰীনাথ সিংহৰ ৰাজধানী যোৰহাটত আছিলে ঠিক আছে সো কোচ ৰজাৰ প্ৰতিষ্ঠাপক কোন কোচ ৰজাৰ প্ৰতিষ্ঠাপক হ'ল তোমাৰ বিশ্বসিংহ কোচ ৰজাৰ প্ৰতিষ্ঠাপক কোন বিশ্বসিংহ ঠিক আছে নে তেওঁৰ দিনতে তোমাৰ কি হৈছিলে মই অকমান আগতে কৈ আছো মই অলপ পাছতে কৈ আছো ঠিক আছে ওকে এতিয়া আমি চাই লৈছো আমাৰ চেপ্টাৰটো আমি কি পাম এতিয়া 10 নম্বৰ চেপ্টাৰটো ইয়াৰ আমি কিবা ইম্পৰ্টেণ্ট পইণ্ট আছে নে চাই লৈছো মধ্যযুগৰ অসম ইয়াত আমি কি আছে ইয়াৰ ইম্পৰ্টেণ্ট মধ্যযুগৰ অসম ইয়াত আমি সকলোৱে জানো যে অসমৰ পুৰণি নাম আছিলে প্ৰাগজ্যোতিষপুৰ চাবলগীয়া একো নাই অসমৰ পুৰণি নাম কি প্ৰাগজ্যোতিষপুৰ ক'ত গ'ল কামৰূপ আছিলে আৰু আছিলে তোমাৰ প্ৰাগজ্যোতিষপুৰ ঠিক আছে নে এটা কি আছিলে আমাৰ অসমৰ পুৰণি নাম ঠিক আছে হৈ গ'ল এইটো পেজত একো নাই নেক্সট পেজ কি হৈছে তোমাৰ আহোম ৰাজ্য সো আহোম ৰাজ্যৰ বিষয়ে অকমান চাম এই কেতিয়া এষ্টাব্লিছ হৈছিলে কোনে এষ্টাব্লিছ কৰিছিলে ত্ৰয়োদশ শতিকাত আহোমসকল অসমলৈ আহিছিল অসমত তেওঁলোকে 19 শতিকাৰ আগভাগলৈকে কিমান বছৰ ৰাজত্ব কৰিলে 600 বছৰ আহোমে ৰাজত্ব কৰিলে ঠিক আছে নে সো চুকাফা আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা সো আহোম ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন হয় চুকাফা হয় আজিৰ পৰা 790 বছৰ আগৰে মালুং ৰাজ্যৰ পৰা মুকং হৈ পেলাই পাটকাই পৰ্বত অতিক্ৰম কৰি চুকাফা অসমলৈ আহিছিলে হৈ যাব 1228 খ্ৰীষ্টাব্দত চুকাফাই চৰাইদেউৰ ৰাজধানী পাতিছিলে সো চুকাফাত চৰাইদেউত চুকাফা ৰাজধানী কেতিয়া পাতিছিলে 1228 চনত পাতিছিলে ঠিক আছে ওকে আৰু সেই সময়ত কি হৈছিলে চুকাফাই খিলঞ্জীয়া লোকসকলৰ বহু প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হৈছিলে তুমি যদি আছাম হিষ্ট্ৰী ডিটেইল পঢ়িবা তেতিয়া গম পাবা যে চুকাফাই নগাসকলৰ লগত তেওঁলোকৰ সম্বন্ধ কেনেকুৱা আছিলে নগাসকলক কোৱা হয় যে হিষ্ট্ৰী মতে এইবিলাক একো মোৰ ভাষা নহয় তেওঁ হিষ্ট্ৰিয়ানসকলৰ ভাষা মতে কি কোৱা হয় যে তেওঁ নগাসকলক হত্যা কৰিছিলে আৰু হত্যা কৰি পেলাই নগাসকলক মাংস যাক তেওঁ মৃত্যু দিছিলে যাক মাৰিছিলে সেই মৰা মানুহজনৰ মাংস কাটি ভাজি সেই মৰা মানুহজনৰ আত্মীয় স্বজনক খাবলৈ দিছিলে সো তেনেকেও কোৱা যায় ঠিক আছে সো হিষ্ট্ৰী মোৰ কিতাপত থকা কথা মোৰ কোৱা কথা নহয় ঠিক আছে সো চুকাফা এই লোকসকলক কৌশলে বশ কৰি নিজৰ অন্যস্ত কৰিছিলে সেইবোৰ আমাক দৰকাৰ নাই ঠিক আছে সো সুদীৰ্ঘ 36 ইয়াৰ ৰাজত্ব কৰিছিলে 1268 খ্ৰীষ্টাব্দত স্বৰ্গদেউ চুকাফা মৃত্যু হৈছিলে ঠিক আছে নে সো স্বৰ্গী কেতিয়া হৈছিলে তেওঁৰ ৰাজধানী কেতিয়া পাতিছিলে তেওঁৰ ৰাজ্য কেতিয়া এষ্টাব্লিছ কৰিছিলে 1228 তেওঁ কি কৈছিলে ৰাজধানী পাতিছিলে ক'ত পাতিছিলে ৰাজধানী তেওঁ চৰাইদেউ ওকে চৰাইদেউত কি পাতিছিলে ৰাজধানী পাতিছিলে আৰু 1268 1268 কি মৃত্যু হৈছিলে মৃত্যুৰ ডেট হৈছিলে হয়নে
তাৰ কি হৈছিলে মৃত্যু কেতিয়া হৈছিলে 1268 তেওঁ মৃত্যু হৈছিলে ঠিক আছে ওকে হ'ব ওকে ইয়াত আৰু বেলেগ স্বৰ্গোৱা কাছে তেওঁ চাবা অকমান ইয়াত অকমান ইম্পৰ্টেণ্ট আছে চুকাফাৰ পিছত আহোম ৰাজবংশৰ অকমান আগতে যে পাইছিলো সেইটো প্ৰশ্ন দেখিছানে এইটো প্ৰশ্ন হয়নে চুকাফাৰ পাছত আহোম ৰাজবংশৰ কেইজন ৰজাই ৰাজত্ব কৰিছিলে 39 জন ৰজাই ৰাজত্ব কৰিছিলে চোৱা এই চুকাফাৰ পিছত আহোম ৰাজ্যৰ কিমান জনে 39 জন ৰজাই ৰাজত্ব কৰিছিলে ঠিক আছে আহোমসকলে 600 বছৰ ৰাজত্ব কালত ওচৰ চুবুৰীয়া স্বাধীন ৰাজ্যবোৰৰ লগত প্ৰায় সংঘৰ্ষ হৈ আছিলে সেইটো হ'ব একো নাই ধৰ্মীয় পৰম্পৰা মতে তেওঁলোকে কাক পূজা কৰিছিলে সোমদেৱ হয়নে সোমদেৱক তেওঁলোকে কৈছিলে পূজা অৰ্চনা কৰিছিলে ভিজিবিলিটি হৈছে নাই বাৰু ধৰি পৰা হৈছে নাই বাৰু হৈছে অলপ তোমালোকে অলপ পিকচাৰ কোৱালিটি হাই কৰি চাবা যেনেকে ভিডিঅ'বিলাক চোৱা 360 কৰি চাবা নহলে 240 কৰি চাবা ঠিক আছে 360 বা 240 360 কৰি চাবা তেতিয়া বেছি ভালকে দেখি পাবা ওকে ভিডিঅ' গান হোৱাৰ আগতে 144 পিক্সেলত চাবা ই নেটটো খৰচ হ'ব মই তেনেকে ক'ত হ'ব নহ'ব ঠিক আছে এৰা চোৱা এৰিকল তোমাৰ ফাছেংমুং বুঢ়াগোহাঁইৰ পত্নীৰ নাম কি ফাছেংমুং বুঢ়াগোহাঁইৰ পত্নীৰ নাম হ'ল তোমাৰ মূলা গাভৰু স্বামী সন্তান প্ৰতিশোধ ল'বলৈ তুৰ্বকৰ লগত তেওঁ যুদ্ধ কৰি গৈছিলে প্ৰাণ আহুতি দিছিলে ঠিক আছে স্বৰ্গত ৰাজধানী পাতিছিলে নেপাতিছিলে স্বৰ্গদেউ চুডাংফা বা মানে বামুণী কোঁৱৰ ঠিক আছে বামুণী কোঁৱৰ কোনো চুডাংফাক বামুণী কোঁৱৰ বুলি কোৱা হয় নেক্সট পেজ কি আছে নেক্সট এটা ইম্পৰ্টেণ্ট পেজ ইয়াত আছে তোমাৰ স্বৰ্গনাৰায়ণ কি হ'ল চুহুংমুঙৰ হিন্দু নাম স্বৰ্গনাৰায়ণ কি চুহুংমুঙৰ হিন্দু নাম ঠিক আছে এইজনৰ স্বৰ্গদেৱে বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কৰে বৰপাত্ৰ গোহাঁই পদৰ সৃষ্টি কোনে কৰিছিলে চুহুংমুঙে কৰিছিলে স্বৰ্গদেউ চুহুংমুঙৰ দিনত আহোম চুতীয়া ৰণ এটা প্ৰধান বাদ দিয়া দৰকাৰ নাই শদিয়া খোৱা গোহাঁই দায়িত্ব দিছিলে কাক তোমাৰ চুতীয়া ৰাজ্য শাসন কৰিবলৈ স্বৰ্গদেউ চুহুংমুঙে কাক শাসন কৰিবলৈ কাক দায়িত্ব দিছিলে শদিয়া খোৱা মানে গোহাঁইক দায়িত্ব দিছিলে ঠিক আছে নেক্সট 1603 খ্ৰীষ্টাব্দৰ পৰা 1673 খ্ৰীষ্টাব্দলৈ এই সময়ছোৱা কি বুলি কোৱা হয় আহোম বুৰঞ্জীৰ সংকট কাল মই অলপ কলো কাৰণ কিয় সংকট কাল সেই সময়ত কি তোমাৰ প্ৰতাপ সিংহৰ পৰা আৰম্ভ কৰি মানে প্ৰতাপ সিংহৰ দিনৰ পৰা আৰম্ভ কৰি উদয়াদিত্য সিংহলৈকে কনফ্লিক্ট চলি আছিলে কাৰ মাজত তোমাৰ আহোম আৰু মোগলৰ মাজত চলি আছিলে লাষ্টত কি হ'ল লাচিত বৰফুকনৰ নেতৃত্বত শৰাইঘাটৰ যুদ্ধত কি হ'ল মোগল সেনাপতি ৰাম সিংহৰ যেতিয়া পৰাজয় হ'ল আৰু এই সময়ছোৱাটো কি হয় ইয়াৰ উল্লেখযোগ্য এটা ঘটনা হয় বংগৰ নবাব মিৰ জুমলাই কেতিয়া আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত অসম আক্ৰমণ কৰিছিলে চোৱা কেতিয়া কৈছিলে মিৰ জুমলাই 1662 চনত স্বৰ্গদেউ জয়ধ্বজ সিংহৰ দিনত আহোম আক্ৰমণ কৰে একদম ইচ এণ্ড এভৰি ইম্পৰ্টেণ্ট পইণ্ট এই এনচিআৰটি সকলোৰে বাপেক হয় এনচিইআৰটি সকলো পৰীক্ষাৰ বাপেক হয় ঠিক আছে যাৰ এনচিআৰটি ক্লিয়াৰ নাই কাম নাই আৰু এনচিআৰটি মই গোটেই কোৰ্চখিনি ফাউণ্ডেশ্যন কোৰ্চ হিচাপে দিয়া আছে একবাৰ চাই ল'বা লাইফত হিষ্ট্ৰী পলিটি জিঅ'গ্ৰাফি পঢ়িব লগা নহয় মিৰ জুমলাৰ হাতত আহোমসকলৰ পৰাজয় হয় আৰু গড়গাঁও মিৰ জুমলাই দখল কৰে 1663 চনত কি হ'ল মিৰ জুমলাৰ লগত আহোমৰ সন্ধি হয় এই সন্ধি মতে ব্ৰহ্মপুত্ৰ উত্তৰ পৰা ভৰলীয় দক্ষিণে কলমলৈ আহোম ৰাজ্যৰ সীমা নিৰ্ধাৰণ কৰে এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট নহয় ওকে চিহাবুদ্দিন তালিচ নামৰ এখন লেখক আহিছিল এইটো মন কৰিবা যে মিৰ জুমলাৰ অসম আক্ৰমণৰ সময়ত চিহাবুদ্দিন তালিচ নামৰ লেখকজনে অসমলৈ আহি অসম দেশ অসমীয়া সমাজ আৰু ইয়াৰ মানে অধিবাসীসকলৰ যিখিনি অধিবাসী আছিলে সকলৰ বিষয়তে মূল্যৱান টকা লিখি থৈ গৈছিলে ক্লিয়াৰিটি কেনেকুৱা মই বেয়া দেখা নাই বাৰু দেই তোমালোকে পিকচাৰ কোৱালিটি ভাল কৰি ল'বা ভাল লিখিবা 1673 পৰা কি হ'ল তোমাৰ 1681 লৈকে কি হ'ল এই 11 বছৰ অসম বুৰঞ্জী বিপ্লৱ যুগ বুলি কয় ঠিক আছে ওকে আৰু কেতিয়া তোমাৰ কি হ'ল 1681ত কি হ'ল তোমাৰ গদাধৰ সিংহই আহোমৰ সিংহাসনত বহি পেলাই ৰাজ্য শান্তি প্ৰতিষ্ঠা কৰে এই 1682 কি হ'ল এই ইটাখুলি ৰণ হ'ল 1682 কাৰ দিনত গদাধৰ সিংহৰ দিনত কাৰ মাজত আহোম আৰু মোগলৰ মাজত কি শেষৰখন যুদ্ধ ঠিক আছে শেষৰখন যুদ্ধ হ'ল নেক্সট কি আছে গদাধৰ সিংহৰ পুত্ৰৰ নাম কি স্বৰ্গদেউ ৰুদ্ৰসিংহ আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কোৱা হয় ঠিক আছে আহোমৰ সৰ্বশ্ৰেষ্ঠ ৰজা বুলি কাক কোৱা হয় গদাধৰ সিংহৰ পুত্ৰ ৰুদ্ৰসিংহক কোৱা হয় হ'ব ওকে তাৰপৰা কি হ'ল স্বৰ্গদেউ ৰুদ্ৰসিংহই অসমৰ সৰু বৰ সকলো ৰাজ্যৰ মাজত এক যোগসূত্ৰ স্থাপন কৰাৰ চেষ্টা কৰিছিল ঠিক আছে সম্ভৱতঃ ইয়াৰ উদ্দেশ্য আছিল সঘনাই হোৱা বিদেশী শাসকৰ আক্ৰমণৰ পৰা অসমখন ৰক্ষা কৰা আৰু সম্ভৱ হলে অসমৰ পশ্চিম সীমা কৰতীয়া নদীলৈ পুনৰ সম্প্ৰসাৰণ ঘটোৱা একে ইম্পৰ্টেণ্ট পইণ্ট নাই কিন্তু অভিযান আৰম্ভ কৰাৰ আগতে হঠাৎ নৰিয়াত পৰি 1714 কাৰ মৃত্যু হ'ল তোমাৰ ৰুদ্ৰসিংহৰ মৃত্যু হ'ল বাৰু হৈ গ'ল ৰুদ্ৰসিংহৰ মৃত্যুৰ লগে লগে তোমাৰ তাৰপিছত মানে ৰজা কোন হ'ব শিৱসিংহ ৰজা হ'ব কোন আহিব তোমাৰ শিৱসিংহৰ
মানে কি হ'ব ৰজা হ'ব কিন্তু শিৱসিংহৰ মানে চোৱা চিতা কৰোঁতে গম পালে যে তেওঁ যদি ৰজা হৈ থাকে বোলে অশুভ হ'ব ৰাজ্য বা তেওঁ স্বাস্থ্যৰ প্ৰতি বেয়া হ'ব সেইকাৰণে তেওঁ নিজে ৰজাৰ পৰা নামি পেলাই ফুলেশ্বৰী কুঁৱৰীক কি পাতিলে ৰজা পাতিলে ঠিক আছে কাক পাতিলে ফুলেশ্বৰী কুঁৱৰীক ৰজা পাতিলে আৰু তাৰপিছত আমাৰ মোৱামৰীয়া বিদ্ৰোহ দ্বন্দ্ব গৃহ কন্দল এইখিনি আমি মানৰ আক্ৰমণ এইখিনি চাম আৰু 1826 চনত কি হ'ল তোমাৰ ইয়াণ্ডাবু চুক্তিৰ মতে ইয়াণ্ডাবু ট্ৰিটি বা ইয়াণ্ডাবু সন্ধিৰ মতে কি হ'ল অসমৰ শাসন কাৰ হাতলৈ গ'ল অসমৰ শাসন তোমাৰ ব্ৰিটিছৰ অন্যস্ত হয় ঠিক আছে 600 বছৰীয়া গৌৰৱ উজ্জ্বল শাসন অন্ত পৰিলে ঠিক আছে এইকেইটা ইম্পৰ্টেণ্ট নহয় নেক্সট কমতা বিশ্বসিংহৰ কথা চালো আমি বিশ্বসিংহ কোন হয় তোমাৰ কোচ ৰাজ্য প্ৰতিষ্ঠাপক কোন হয় কোচ ৰাজ্য প্ৰতিষ্ঠাপক কোন হয় বিশ্বসিংহ ঠিক আছে নে বিশ্বসিংহ কি আছিলে তেওঁ এজন হিন্দু ধৰ্মৰ পৃষ্ঠপোষকতা আছিলে তেওঁ হিন্দু ধৰ্মক বাবা দিছিলে আৰু তেওঁৰ দিনতে আহোমৰ মাজত কি আছিলে কনফ্লিক্ট হৈ আছিলে আহোমৰ লগত আছিলে তোমাৰ যুদ্ধ বিগ্ৰহ প্ৰায় হৈ আছিলে ঠিক আছে আৰু সেই সময়ত তেওঁৰ ৰাজধানী ক'ত পাতিছিলে তেওঁৰ ৰাজধানী তোমাৰ কোচবিহাৰ তেওঁৰ ৰাজধানী পাতিছিলে ক'ত পাতিছিলে কোচবিহাৰ ৰাজধানী পাতিছিলে ঠিক আছে তেওঁলোকৰ কোচসকলৰ আটাইতকৈ দক্ষ ৰজা ভাল ৰজা কৈছিল তোমাৰ নৰনাৰায়ণ আছিলে ভাল ৰজা কৈছিলে নৰনাৰায়ণ আছিলে আৰু চিলাৰায় কৈছিলে চিলাৰায় কি হয় তেওঁ সুদক্ষ সেনাপতি আছিলে চ' নৰনাৰায়ণৰ সেনাপতি কৈছিলে চিলাৰায় আছিলে ঠিক আছে নৰনাৰায়ণৰ সেনাপতি কোন চিলাৰায় আছিলে চ' কছাৰীসকলৰ বিষয়ে আমি অকণমান চাই লওঁ এইটো তোমালোকে এটা স্ক্ৰীনশ্বট লৈ ল'বা এইটো ধুনীয়াকৈ পঢ়িবা ঠিক আছে গোহাঁই কমল আলি কোনে বনাইছিলে ক'বা ঠিক আছে চ' এই ক্লাছটো আমি কেতিয়া এৰিছো আৰু এপটো ডাউনলোড কৰি ল'বলৈ কোনো নাপাহৰিব মাত্ৰ 199ত নহয় 179 এতিয়া 169 সৰি 169ত গোটেইকেইটা ছাবজেক্টৰ কোৰ্চ দি দিয়া হৈছে 5 মান্থছৰ কাৰণে যদিও 5 মান্থ দৰকাৰ নাই 5 মান্থছৰ কাৰণে এক্সেসিবল হ'ব আপুনি গোটেইখিনি ক্লাছ 10 বাৰ পৰা 20 বাৰ পৰা গোটেইখিনি এক্সেসিবল হ'ব এপটো ডাউনলোড কৰিব আৰু হোৱাটছআপ চেনেলৰ লিংক দিয়া আছে ডাউনলোড কৰি ল'ব থেংক ইউ ভেৰি মাছ আৰু নেক্সট ক্লাছ আহি আছে ক্লাছ 9ৰ ছ'চিয়েল সায়েন্স ক্লাছ 10ৰ ছ'চিয়েল সায়েন্স 9ৰ জেনেৰেল সায়েন্স 10ৰ জেনেৰেল সায়েন্স চেপ্টাৰ আহি আছে ৰিডিং কম্প্ৰিহেনশ্যন আহি আছে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব